ধেমাজিত আহোমসকলৰ ধৰ্মীয় পুফি শিৱ পূজা অসমৰ অন্যতম সৰ্ববৃহৎ জনগোষ্ঠী হৈছে আহোম জনগোষ্ঠী। উক্ত জনগোষ্ঠীৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ধৰ্মীয় জিলাৰ সহযোগত কেন্দ্ৰীয় ভিত্তিত 16 বাৰ্ষিক পুফি শিৱ পূজা ভাগি এদিনীয়া কাৰ্যসূচীৰে পশ্চিম ধেমাজিস্থিত ঐতিহাসিক ঘুগুহা দল প্ৰাংগণত আয়োজন কৰা হয়। উল্লেখযোগ্য যে আহোম জনগোষ্ঠীৰ পয় ফুৰা লুং মুং দুনচুন খাম লোকসকলে মানৱ জাতি আৰু প্ৰকৃতিৰ দীৰ্ঘায়ু কামনাৰে ধৰ্মীয় নীতি নিয়মেৰে পূজা অৰ্চনা কৰে। সজাগ আমি আহোঁ, গতিকে আমি ভাবোঁ কি আমি সকলোৱে নিৰ্ধাৰিত কৰি এশকে বা দুশকে এই প্ৰকৃতিৰ এজন দেৱতা আৰু প্ৰকৃতিয়ে আমাক সকলো দিছে, মানুহক বায়ু পানী বতাহ সকলো প্ৰকৃতিৰ পৰা আমি সেৱন কৰোঁ। প্ৰকৃতি যদি স্থিৰে থাকে আমি মানুহ ভালে থাকিম, থিৰে থাকিম। প্ৰকৃতি যেতিয়া স্থিৰে নাথাকিব আমাৰ মানুহৰ কৰ্মও আমাৰ এটা বিশৃংখলা আহে। গতিকে প্ৰকৃতিক যাতে আমি ভাল ধৰণে পুজি ভাল ধৰণে যদি ৰাখিব পাৰোঁ, আজি সেইবাবেই আমি এই পূজাটো টাই আহোমসকলে পাতিছিল। আৰু সেই টাই আহোমসকলৰ বহুত দিনৰ হেৰিয়ত এইবিলাক হেৰাই গৈছিল। সেই সময়ৰ আমাৰ আহোমৰ বিশিষ্ট ব্যক্তি বুৰঞ্জীবিদ সাহিত্যিক আমাৰ শ্ৰদ্ধাৰ নগেন হাজৰিকা ছাৰে এই প্ৰফিচি পূজাটোৰ ঘুগুহা দলত পূৰ্ণাংগভাৱে প্ৰতি বছৰে আজি তাৰিখত পাতিবৰ বাবে এটা স্থান নিৰ্ধাৰণ কৰি দিলে। আমি সেই সময়ত আছিলোঁ। এতিয়া কিছুমানে হয়তো এই বিষয়টো ভালকৈ বুজি পোৱা নাই। আপুনি চাব, গছ যদি নাথাকে আমি নাথাকিব নোৱাৰিম, পানী যদি নহয় আমি থাকিব নোৱাৰোঁ। আমি এতিয়া হাজাৰ লাখ টকা ঘটিলেও যদি আপুনি এই পুখুৰীৰ মাজত থকা মাছখিনি আপুনি পইচা থাকিলে আপুনি ধৰিব পাৰিব। যদি মাছ নাথাকে আপুনি পইচা দিলে মাছ, এই পানীত যদি মাছটো নাথাকে পইচা দিলেতো মাছটো আপুনি নাপাব। গতিকে এনেকুৱা ধৰণৰ প্ৰকৃতিবিলাক আমি ভাল ধৰণে ৰাখিবৰ কাৰণে সদায় আমি যাতে যি বস্তু বায়ু পানী মাছ যিবিলাক আমাৰ প্ৰকৃতিৰ লগত বস্তু থাকে সেই বস্তুবিলাক যাতে আমি পাই থাকিব পাৰোঁ, যে ভাল ধৰণে পাব পাৰোঁ, কোনোদিন নাইকিয়া হৈ যাতে নাযায়, তাৰ বাবে আমি এই পূজাটো কৰা হয়। আৰু মানুহৰ বাবে ভাল আহিবলগীয়া দিনত ভাল হোৱাৰ চিন্তা চৰ্চাৰে অকল আহোম নহয়, বাকী পৃথিৱীৰ যিমান জাতি জনগোষ্ঠী ধৰ্মাৱলী মানুহ আছে সকলোৱে মংগলৰ বাবে আজি প্ৰভৃতি পূজা পতা হয়। ঠিক তেনেকৈ আমি নৱপ্ৰজন্মক, আমি টাই আহোম ছাত্ৰ সন্থাই নৱপ্ৰজন্মক এই ধাৰণাটো দিব বিচাৰিছোঁ। আমি লাহে লাহেকৈ আমি এই পূজাটোৰ লগত জড়িত হৈছোঁ। আমি ধ্যান ধাৰণা কৰি লৈছোঁ যে এই পূজাটো যিহেতু অসম ভিত্তিক পূজাটো পতা হয়, অহাবাৰ আমি ঘুগুহা দৌল আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত এটা ব্যয়বহুল হিচাপে দিন যোৱা কাৰ্যসূচীৰে আমি ভাল ধৰণে পতাৰ মানসিকতাৰে আজি ইয়াত সহযোগিতা অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। আৰু সকলোৱে মোৰ লগত ঘুগুহা আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা, হাবুং আঞ্চলিক টাই আহোম, নোৱাখান আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা, মাছখোৱা জোৰ কটা এনেকৈ গোটেই মানুহখিনি আহিছে। আমি সকলোৱে লগ লাগি এই অনুষ্ঠানটো আৰু বহুত আগুৱাই লৈ যোৱাৰ পৰিকল্পনাৰে আমি ইয়াত উপস্থিত হৈছোঁ। মানে যোৰহাট এনে গোটেই মানুহ আছে, কম মানুহ আছে, কিন্তু প্ৰচাৰ আৰু প্ৰসাৰটো ভালকৈ হোৱা নাই। গতিকে আমি উঠি অহা প্ৰজন্মই যিহেতু প্ৰকৃতি আমাক লাগিবই, তেওঁক যদি পূজা পাৰ্বণ নকৰোঁ আমাৰ প্ৰকৃতি ধ্বংস হ'ব। গতিকে আমি পূজা পাৰ্বণ কৰি তেখেতৰ পৰা আমি ভাল চিন্তা বিচাৰি আহিছোঁ। সেইবাবে আমি ইয়াত ধৰি লওক প্ৰচাৰ আৰু প্ৰসাৰটো হোৱা নাই। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি আজিৰ পৰা অহা বছৰ এই তাৰিখটো যাতে আমি কেনেধৰণে প্ৰসাৰ কৰি ব্যয়বহুল হিচাপে মানুহৰ মাজত প্ৰচাৰ কৰিব পাৰোঁ, প্ৰসাৰ কৰিব তাৰ বাবে চিন্তা চেতনা কৰিছোঁ। আৰু তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। অনুষ্ঠানটো আচলতে এই প্ৰকৃতিৰ লগত সম্বন্ধ থকা এইটো পূজা আৰু গোটেই চৰাচৰ পৰিৱেশবোৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ টাই আহোম জনগোষ্ঠীয় মানুহখিনিয়ে এজন দেৱতা বুলি তেখেতক পূজা অৰ্চনা কৰি আহিছে। আৰু প্ৰকৃতিৰ লগত জড়িত দেৱতা পফিচু এই নামাকৰণে দেৱতা আচলতে স্বৰ্গৰ লেংলনে তেওঁৱেই পঠাইছে বুলি কৈছে পফিচুক। গতিকে বাৰিষাৰ যেতিয়া হ'ব, নদী নলাবিলাক যেতিয়া পানীৰে উপচি পৰিব, বৰষুণ হ'ব, প্ৰকৃতি জগতখন জীপাল হ'ব, গছ লতা লতিকাবিলাক সম্পূৰ্ণ যেতিয়া জাতিষ্কাৰ হৈ উঠিব, তেতিয়াই আহি টুংনুং ৰাই বুলি এজোপা বৰগছত পফিচু দেৱতা আহি স্থিতি লৈছে। আৰু সেই গছজোপাৰ পৰা নমাই তেখেতক পূজা পাৰ্বণ, তেখেতক পূজা খাবলৈকে আহে। গতিকে আমি সেই পূজা পাৰ্বণৰ যোগেদি তেখেতক পুজি আমি পূজা অৰ্চনা কৰোঁ। আৰু এই বছৰটোৰ কাৰণে তেখেতো যায়গৈ বুলি আমি অনুমান নহয়, আমাৰ এটা লোকবিশ্বাস আছে। এইটোকে আমি পফিচু নামৰ কাৰণে আমি পালন কৰি আহিছোঁ বছৰি। ব্যুৰ ৰিপৰ্ট অসম টুডে।